A letter to God written by কি GL কি GL Fuentes. যে বিফৰ ইউ ৰিড যে গল্পটো পঢ়াৰ আগত এইখিনি কথা জানিব লাগিব আমাক যে দে সে ফেইথ ক্যান মুভ মাউন্টেইনস যে সিহঁতে কয় ফেইথ মানে কি যে বিশ্বাসে কি কৰিব পাৰে পৰ্বত এখন এঠাইৰ পৰা আন ঠাইলৈ মুভ কৰিব পাৰে লৰচৰ কৰাব পাৰে বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন কিন্তু আমি আমাৰ বিশ্বাস কাৰ ওপৰত ৰাখিব লাগে This is the question this story dedicatedly poses. এই কোশ্চিনটোৱে কি কৰা হৈছে ষ্টৰীটোত ধুনীয়াকৈ প্ৰকাশ কৰা হৈছে Lenso is a farmer who writes a letter to God when his crops are ruined. তো ষ্টৰীটোৰ মেইন হিৰো হৈছে লেন্সো নামৰ এজন কি আছিল খেতিয়ক আছিল ইয়াৰ পৰা এটা কোশ্চিন আহিব পাৰে হু ৱাজ লেন্সো কোন আছিল তো লেন্সো কোন আছিল Lenso was a farmer who writes a letter to God. The title khonot je ase a letter to God. Je God loi ekhon letter. To letter khon kone likhisil? Je Lenso namor farmer jone ki korisil? Godok ekhon letter likhisil. Kio likhisil? The his crops are ruined. The Lenso jibor crops asil. Crops mane শস্য ক্ৰপছ মানে শস্য লেন্সৰ খেতি পথাৰৰ শস্যবোৰ কি হৈছিল ৰুইন্ড হৈছিল ধ্বংস হৈছিল সেইবাবে লেন্সো কি কৰিছিল 100 পেছছ বিচাৰি ঈশ্বৰলৈ কি কৰিছিল এখন চিঠি লিখিছিল ইয়াৰ পৰা দুই তিনিটা কোশ্চিন হ'ব পাৰে যে হু ৰোট এ লেটাৰ টু গড যে ভগৱানলৈ কোনে চিঠি লিখিছিল লেন্সো ৰোট এ লেটাৰ টু গড আৰু এটা কোশ্চিন হ'ব পাৰে The how much money did Lenso ask for? Lenso kiman paisa bisarisil? Kiman paisa? Lenso asked for 100 pesos. The does Lenso's letter reach God? Lenso je Godok letter to likhisil. Letter khon ki God loi goi paisil neki? The does God send him the money? লেন্সই যে 100 পয়সা বিচাৰিছিল গডে কি লেন্সক 100 পয়সা দিছিল নেকি তো লেটাৰখন গডে পোৱাও নাই গডে লেন্সক কি ডাইৰেক্ট পয়সা দিয়াও নাই think what your answer to this question would be এইবাৰৰ আনসার তোমাক নিজে নিজে ভাবিব কৈছে তো লেন্সো কি যেটো লেটাৰ লিখিছিল গডে লেটাৰখন পোৱাও নাই আৰু গডে নিজে হেল্প কৰা নাই তো গডৰ ওপৰত বিশ্বাস থাকিলে গডে কি কৰিব যে কাৰোবাৰ দ্বাৰাই আমাক কি কৰিব হেল্প কৰিব এইটোৱে ইয়াৰ পিছত মেন ষ্টৰীটো তাহা যে the house the only one in the entire valley sat on the crest of a low hill যে বহুত ইম্পৰ্টেন্ট লাইন ইয়াৰ পৰা কোশ্চিন আহে the house ইয়াত হাউসৰ আগত the আৰ্টিকেল ইউজ কৰা হৈছে কিয় the আৰ্টিকেল ইউজ কৰা হৈছে যে কাৰণ তাত কোনো ঘৰ নাছিল লেন্সৰ ঘৰৰ বাহিৰে সেইভাবে কি কৰা হৈছে দা ইউজ কৰা হৈছে দা অনলি ওয়ান এটো কোশ্চিন হ'ব পাৰে যে হোৱাট ইজ দা অনলি ওয়ান ৰিফাৰ ইন দা ষ্টৰী যে ইয়াত অনলি ওয়ানৰ দ্বাৰা কি ৰিফাৰ কৰা হৈছে কি বুজোৱা হৈছে যে লেন্সৰ ঘৰখন বুজোৱা হৈছিল সেট অন দা ক্ৰেষ্ট অফ এ ল হিল আৰু লেন্সৰ ঘৰখন ক'ত আছিল যে হোয়াৰ ওয়াজ লেন্সছ হাউস সিটুয়েটেড তো কোশ্চিনটো কি হ'ব হোয়াৰ ওয়াজ লেন্সছ হাউস সিটুয়েটেড যে লেন্সৰ ঘৰখন ক'ত অৱস্থিত আছিল লেন্সছ হাউস ওয়াজ সিটুয়েটেড অন দ্য ক্ৰেষ্ট অফ এ ল হিল যে এটা ল হিলৰ ক্ৰেষ্টত আছিল ক্ৰেষ্ট মানে কি টপ অফ এ হিল যে এটা হিলৰ একেবাৰে কি শীৰ্ষত ওপৰত The from this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. ইয়াৰ পৰা এটা কোশ্চিন হ'ব পাৰে What could one see from Lenso's house? The লেন্সৰ ঘৰৰ পৰা এজনে কি দেখা পায় The from Lenso's house one could see the river and the field of ripe corn dotted with flowers. তো কি বস্তু দেখা পায় যে নদী আৰু
পকা খেতি পথাৰৰ শস্যকণ দেখা যায়। The only thing the earth needed was a downpour or at least a shower. এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আমাৰ। What was the only thing the earth needed? যে মাটিৰ একমাত্ৰ প্ৰয়োজনীয় বস্তুটো কি আছিল? তো আর্থ মানে কি? পৃথিৱী, আর্থ মানে আকৌ কি হয়? মাটিও হয় আমাৰ। যে মাটিৰ প্ৰয়োজনীয় বস্তুটো কি আছিল? পানী আছিল। কি আছিল? The only thing the earth needed was a downpour or at least a shower. তো ডাউনপোৰৰ মিনিংটো কি হ'ব আমাৰ? হেভি ফল অফ ৰেইন। তো মাটিৰ একমাত্ৰ প্ৰয়োজনীয় বস্তুটো কি আছিল? যে গধুৰ বৰষুণ আছিল নাইবা কি? এ শাৱাৰ, এজাক বৰষুণৰ প্ৰয়োজন আছিল। Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. ইয়াৰ পৰাও এটা কোৱেশ্চন হ'ব, what did Lenso do throughout the morning? যে পুৱাৰ ফালে লেন্সো কি কৰিছিল? কি কৰিছিল? যে throughout the morning, Lenso had done nothing else but see the sky towards the northeast. পুৱাৰ ফালে লেন্সো একো কৰা নাছিল, পথাৰত গৈ কি কৰিছিল? নৰ্থ ইষ্ট আকাশৰ ফালে চাইছিল। তো নৰ্থ ইষ্ট আকাশৰ ফালে চোৱাৰ মানেটো কি আছিল? যে বৰষুণ আহিলে আমাৰ কি হয়? সাধাৰণতে নৰ্থ ইষ্ট আকাশৰ ফালে কি হয়? ক্লাউডস দেখা যায়, মেঘ দেখা যায়। Now we are really going to get some water, woman. তো লেন্সো উমেনজনক কৈছিল যেতিয়া আমি কিছু পানী পাবলৈ গৈ আছো। ইয়াৰ পৰাও এটা কোৱেশ্চন হ'ব পাৰে যে হু ইজ দ্য উমেন ৰিফাৰ টু হেয়াৰ? যে ইয়াত উমেনৰ দ্বাৰা কাৰ কথা বুজোৱা হৈছে? তো উমেনটো কি ৰিফাৰ কৰা হৈছে? লেন্সো's wife. Here the woman refers to Lenso's wife. The woman who was preparing supper. এইটো কোৱেশ্চন হ'ব পাৰে, what was Lenso's wife doing? The Lenso's wife কি কৰি আছিল? Lenso's wife was preparing. Replied, yes, God willing. The Lenso's wife reply কৰিছিল, হয়, God যদি ইচ্ছা কৰে তেতিয়া আমি কি পাম? বৰষুণৰ পানী পাম। The older boys were working in the field. এইটো কোৱেশ্চন আছে এটা, যে what were Lenso's older boys doing? The Lenso's ডাঙৰ ডাঙৰ ল'ৰাবোৰে কি কৰিছিল? কি কৰিছিল? Lenso's older boys were working in the field. The fieldত কাম কৰি আছিল। While the smaller ones were playing near the house. আৰু smaller বোৰে, সৰু সৰু ল'ৰাবোৰে কি কৰিছিল? ঘৰৰ কাষত খেলি আছিল। Until the woman called to them all, come for dinner. আৰু তেতিয়ালৈ খেলি আছিল যেতিয়ালৈ উমেনজনে, তাৰমানে লেন্সৰ ৱাইফে তেওঁলোকক খাবলৈ মাতা নাছিল, তেতিয়ালৈ তেওঁলোকে কি কৰি আছিল? খেলি আছিল আৰু ডাঙৰবোৰে কাম কৰি আছিল। It was during the meal. এইটো আছিল কি? খোৱাৰ সময়ত। Just as Lenso had predicted. যে লেন্সো প্ৰেডিক্ট কৰাৰ দৰে। প্ৰেডিক্ট মানে ভৱিষ্যতবাণী। প্ৰেডিক্ট মানে কি? ভৱিষ্যতবাণী। এইটো কোৱেশ্চন হ'ব পাৰে এটা, what did Lenso predict? লেন্সোই কি প্ৰেডিক্ট কৰিছিল? কি প্ৰেডিক্ট কৰিছিল? Lenso predicted that it was going to rain. তো বৰষুণ হ'ব এইটোৱে লেন্সো কি কৰিছিল? ভৱিষ্যতবাণী কৰিছিল। Big drops of rain began to fall. যে লেন্সৰ ভৱিষ্যতবাণী কি ট্ৰু হৈছিল নে নাই? যে খোৱাৰ সময়ত কি হৈছিল? বৰষুণত ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল। In the northeast, huge mountains of cloud could be seen approaching. যে নৰ্থ ইষ্টৰ ফালে কি দেখা পাইছিল লেন্সই? যে পৰ্বতৰ দৰে ডাঙৰ ডাঙৰ ক্লাউডছ মানে কি আছিল? মেঘ আছিল। ডাঙৰ ডাঙৰ মেঘ কি কৰিছিল? আহি আছিল। এইটো কোৱেশ্চন হ'ব যে what was seen in the northeast direction? northeast directionৰ ফালে কি দেখা পোৱা গৈছিল? In the northeast direction, huge mountains of cloud could be seen approaching. The air was fresh and sweet. এইটো কোৱেশ্চন আছে এটা, short question. The how was the air? সেই সময়ৰ এয়াৰটো কেনেকুৱা আছিল? কেনেকুৱা আছিল? ফ্ৰেছ এণ্ড sweet আছিল। The man went out for no other reason than to have the pleasure of feeling the rain on his body. এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে। যে why did Lenso go out in the rain? লেন্সই কিয় বৰষুণৰ সময়ত বাহিৰলৈ গৈছিল? তো
তো লেন্সো বৰষুণৰ সময়ত কিয় বাহিৰলৈ গৈছিল? এনসাৰটো হ'ব এইটো, the লেন্সো went out in the rain for no other reason. লেন্সো বাহিৰত গৈছিল ইয়াৰ বেলেগ কোনো কাৰণ নাছিল than to have the pleasure of feeling the rain on his body. তো লেন্সোই জাষ্ট বৰষুণৰ পানী গাত লোৱাৰ আনন্দতে কি কৰিছিল? বাহিৰলৈ গৈছিল। And when he returned, he exclaimed, আৰু বৰষুণৰ পৰা আহি লেন্সোই exclaimed কৰিছিল, বৰ্ণনা কৰিছিল, these aren't raindrops falling from the sky. যে এইবোৰ কি আচলতে আকাশৰ পৰা পৰা বৰষুণ নহয়। তো লেন্সো বৰষুণবোৰক কিহৰ লগত তুলনা কৰিছিল? যে they are new coins, যে এইবোৰ কি হয়? নতুন কইন্স হয়। কইন্স মানে কি? পইচা। কইন্স মানে খুচুৰা পইচা। এইটো কোশ্চেন হ'ব, এটা ইম্পৰ্টেণ্ট কোশ্চেন। যে হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য ৰেইন ড্ৰপছ? তো লেন্সোই ৰেইন ড্ৰপছক কিহৰ লগত কম্পেয়াৰ কৰিছিল? কিহৰ লগত কৰিছিল? লেন্সো কম্পেয়াৰ দ্য ৰেইন ড্ৰপছ উইথ নিউ কইন্স। যে নিউ কইন্সৰ লগত কি কৰিছিল? কম্পেয়াৰ্ছ কৰিছিল। The big drops are 10 cent pieces and the little ones are 5s. যে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰক কি কৈছিল লেন্সোই? যে এইবোৰ 10 cent pieces আৰু সৰুবোৰক কি কৈছিল? 5 cent pieces. With a satisfied expression, he regarded the field of ripe corn with its flowers dropped in a curtain of rain. তো বৰষুণ হোৱাৰ পিছত লেন্সো কি বহুত আনন্দিত হৈছিল। আনন্দিত হৈ তেওঁৰ ৰাইপ কৰ্ণ ফিল্ড বৰ্ণনা কৰিছিল, যিটো কি পাইছিল? এটা ড্ৰাফ্ট পাইছিল। ড্ৰাফ্ট মানে কি? কভাৰ্ড। যে বৰষুণ পৰি কি হৈছিল? গোটেই মাটিটো কাভাৰ কৰিছিল। But suddenly a strong wind began to blow and along with the rain very large hailstone began to fall. কিন্তু দুৰ্ভাগ্যবশত কি হ'ল? হঠাৎ এটা শক্তিশালী ধুমুহা আহিবলৈ আৰম্ভ কৰিলে আৰু ধুমুহাৰ লগে লগে কি হ'ল? যে বৰষুণটো পৰিল, বৰষুণৰ লগে লগে শিলাবৃষ্টি পৰিবলৈ ধৰিলে। This truly did resemble new silver coins. তো লেন্সো এইবাৰ সেই হেইলষ্টনবোৰ, হেইলষ্টন মানে কি? শিলাবৃষ্টি। হেইলষ্টন মানে শিলাবৃষ্টি। শিলাবৃষ্টিবোৰক লেন্সোই কাৰ লগত কম্পেয়াৰ কৰিছিল? যে সিলভাৰ কইন্স বুলি কৈছিল প্ৰথমতে। The boys exposing themselves to the rain. তো লেন্সৰ যিবোৰ বয়েজ আছিল, ল'ৰা আছিল, ল'ৰাবোৰে কি কৰিছিল? শিল গোটাবলৈ বাহিৰলৈ গৈছিল। ৰান আউট টু কালেক্ট দ্য ফ্ৰজেন পাল্ছ। তো ইয়াৰ পৰা ফ্ৰজেন পাল্ছটো মনত ৰাখিবা। যে হোৱাট ডিড দ্য ফ্ৰজেন পাল্ছ ৰিফাৰ টু হেয়াৰ? ইয়াত ফ্ৰজেন পাল্ছ বুলি কাৰ কথা বুজোৱা হৈছিল? তো হেইলষ্টনৰ কথা বুজোৱা হৈছিল। কাৰ কথা কোৱা হৈছে? হেইলষ্টন। ফ্ৰজেন মানে কি? ফ্ৰিজত দিয়াৰ পিছত যিটো অৱস্থা হয় এইটো কি কোৱা হয়? ফ্ৰজেন। যে শীতল। পাল্ছ মানে কি? মুকুতা। শিলবোৰ কেনেকুৱা দেখাত? বগা। তো সেইবাবে শিলক কি কোৱা হৈছিল? ফ্ৰজেন পাল্ছ বুলি কৈছিল। It's really getting bad now, exclaimed the man. যে মানুহজনে এইটো বৰ্ণনা কৰিছিল যে এতিয়া অৱস্থা কি হৈ আছে? বেয়া হৈছে, বেয়া হৈ গৈ আছে। I hope it passes quickly. এই কোৱেশ্চনটো দিছিল 2024ত। যে I hope it passes quickly. যে মই আশা কৰোঁ এইটো অতি সোনকালে কি হ'ব? নাইকিয়া হৈ যাব। তো ইয়াত ইট বুলি কি বুজোৱা হৈছে? হোৱাট ডাজ ইট ৰিফাৰ টু হেয়াৰ? যে এইটো সোনকালে নাইকিয়া হ'ব। তো এইটো মানে কোনটো বুজোৱা হৈছিল? শিলাবৃষ্টি। তো ইট ৰিফাৰ্ছ কি? দ্য হেইলষ্টন। ইট ৰিফাৰ্ছ দ্য হেইলষ্টন। ইট ডিড নট পাছ কুইকলি। কিন্তু এইটো সোনকালে পাছ হোৱা নাছিল, সোনকালে নাইকিয়া হোৱা নাছিল। ফৰ এন আৱাৰ দ্য হেইল ৰেইনড অন দ্য হাউচ। তো শিলাবৃষ্টি কিমান সময় পৰিছিল? এইটো কোৱেশ্চনো আহিব পাৰে। ফৰ হাউ লং ডিড দ্য হেইল ৰেইন? যে শিলাবৃষ্টি কিমান সময় ধৰি পৰিছিল? কিমান সময় পৰিছিল? ফৰ এন আৱাৰ। কিমান সময় পৰিছিল? 1 ঘণ্টা সময় ধৰি শিলাবৃষ্টি পৰিছিল। দ্য গাৰ্ডেন, দ্য হিল চাইড, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভেলি। আৰু শিলাবৃষ্টি ক'ত ক'ত পৰিছিল? যে ঘৰত পৰিছিল, গাৰ্ডেনত পৰিছিল, হিল চাইডত পৰিছিল আৰু কৰ্ণফিল্ডতো পৰিছিল। The field was white as if covered with salt. এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে। যে how was Lenso's field look
আফটাৰ দ্য হেইলষ্টন, যে হেইলষ্টনৰ পিছত লেন্সৰ ফিল্ড কেনেকুৱা দেখা গৈছিল? লেন্সৰ ফিল্ড ৱাজ লুকড হোৱাইট এজ ইফ কভাৰ্ড উইথ সল্ট, যে একেবাৰে বগা দেখা গৈছিল, যেনিবা কোনোবাই কি ঢালি দিছে, যে নিমখ ঢালি দিছে, এনেকুৱা হৈ গৈছিল। নট এ লিভ ৰিমেইনড অন দ্য ট্ৰিজ, তো এইখিনি 2 মাৰ্কছৰ এটা কুৱেশ্যন হ'ব পাৰে, যে ডিছক্ৰাইব দ্য ডিষ্ট্ৰাকশ্যন আফটাৰ দ্য হেইলষ্টন, হেইলষ্টনৰ পিছত হোৱা বা হেইলষ্টনৰ দ্বাৰা হোৱা ক্ষতি সম্পৰ্কে লিখা। তো হেইলষ্টনৰ দ্বাৰা কি ক্ষতি হৈছিল? যে নট এ লিভ ৰিমেইনড অন দ্য ট্ৰিজ, যে হেইলষ্টনৰ ফলত গছত এটা পাতো নাছিল, গোটেইখিনি পাত কি হৈছিল? সৰি পৰিছিল। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়েড, আৰু লেন্সই যিটো কৰ্ণৰ খেতি কৰিছিল, তো এইটো মনত ৰাখিবা। হোৱাট ডিড লেন্স কাল্টিভেট, যে লেন্সই কিহৰ খেতি কৰিছিল? লেন্স কাল্টিভেটেড কৰ্ণ, কৰ্ণ মানে কি? মাকৈ। লেন্সই কিহৰ খেতি কৰিছিল? মাকৈৰ খেতি কৰিছিল। আৰু সেই শিলাবৃষ্টিৰ দ্বাৰা মাকৈ খেতি সম্পূৰ্ণভাৱে কি হৈছিল? ধ্বংস হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ আৰ গন ফ্ৰম দ্য প্লাণ্টছ, আৰু গছত যিবোৰ ফুল আছিল, ফুলবোৰো কি হৈছিল? সৰি পৰিছিল শিলাবৃষ্টিৰ ফলত। লেন্সৰ সোল ৱাজ ফিল্ড উইথ চেডনেছ, এইটো কুৱেশ্যন আছে এটা, দ্য লেন্সৰ সোল ৱাজ ফিল্ড উইথ চেডনেছ, হোৱাই? দ্য লেন্সৰ সোল মানে কি? হাৰ্ট, সোল মানে হাৰ্ট, আত্মা। লেন্সৰ আত্মা দুখেৰে ভৰি পৰিছিল, কিয়? The Lensor's soul was filled with sadness because his cornfield was totally destroyed by the hailstone, কাৰণ তেওঁৰ কৰ্ণফিল্ড কি হৈছিল? হেইলষ্টনৰ দ্বাৰা টোটেলি ডেষ্ট্ৰয় হৈছিল। When the storm had passed, যেতিয়া storm মানে ধুমুহা, যেতিয়া ধুমুহা নাইকিয়া হৈছিল, he stood in the middle of the field, লেন্সো কি কৰিছিল? ফিল্ডৰ মিডিলত থিয় হৈছিল। and said to his sons, আৰু তেওঁৰ ল'ৰাবোৰক কৈছিল, a plague of locusts, তো ইয়াৰ পৰা লকাষ্টৰ মিনিংটো মনত ৰাখিবা। লকাষ্ট মানে কি? ইনচেক্টছ which fly in big swarm, যে কিছুমান ইনচেক্ট আছে, কিছুমান কি আছে? পৰুৱা আছে, পোক পৰুৱা আছে, যিবোৰ কি? যে সংখ্যাত বহুজনে একেলগে আহে, তাৰমানে ঝাকে ঝাকে আহে। আগৰ দিনত আছিল এইটো, যেতিয়া কি খেতি পথাৰত মানুহে মেডিচিন ইউজ কৰা নাছিল, তেতিয়া কি কৰিছিল? এক ধৰণৰ পৰুৱা আছিল, যিবোৰে খেতি পথাৰত আহি কি কৰিছিল? গোটেই খেতি পথাৰ খাই ধ্বংস কৰিছিল। A plague of locust would have left more than this, তো লেন্সই কৈছিল যে হেইলষ্টন নাহি যদি সেই পোক পৰুৱাবোৰ আহিলেহেঁতেন, তথাপিও কি অলপ শস্য বাকী থাকিলহেঁতেন। দ্য হেইল হেজ লেফট নাথিং, কিন্তু হেইলে কি গোটেইখিনি ধ্বংস কৰিলে, এটা মাকৈও নাই খেতিত। দিছ ইয়াৰ উই উইল অল হেভ ন' কৰ্ণ, দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ, এই বছৰ আমি কোনো কৰ্ণ নাপাম, এই বছৰ আমি কোনো মাকৈ নাপাম। দ্যাট নাইট ৱাজ এ সৰ'ফুল অন, আৰু সেই ৰাতিটো লেন্সৰ বাবে কি আছিল? যে বহুত সৰ'ফুল আছিল। সৰ'ফুল মানে কি? দুখজনক আছিল, বেদনাজনক আছিল। দ্যাট নাইট ৱাজ এ সৰ'ফুল অন অল আৱাৰ ৱৰ্ক ফৰ নাথিং, লেন্সো ভাবিলে আমি যিমান পৰিশ্ৰম কৰিলোঁ ফলাফল একোৱে নাপালোঁ। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ, আৰু লেন্সক হেল্প কৰাৰ বাবে কোনেও নাই, যে কোনেও আহি লেন্সক হেল্প কৰিবও নোৱাৰে। কাৰণ কি? কাৰণ লেন্সৰ যি ঠাইত আছিল সেই ঠাইত বেলেগ কোনো মানুহ নাছিল, লেন্সৰ ঘৰটো অকলেই আছিল। উই উইল অল গ' হাংগ্ৰি দিছ ইয়াৰ, এই বছৰ আমি সকলোৱে ভোকাতুৰে থাকিব লাগিব। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কিন্তু সেই সলিটাৰী হাউচত, ইয়াৰ পৰা সলিটাৰীৰ মিনিংটো মনত ৰাখিবা। সলিটাৰী মানে কি? লনলি, সলিটাৰী মানে লনলি। সেই নিৰ্জন ঘৰখনত যিবোৰ মানুহে বাস কৰিছিল, তেওঁলোকৰ এটা ছিংগল হোপ আছিল,
তো এই কোশ্চেনটো ইম্পৰ্টেণ্ট আছে। হোৱাট ৱাজ লেন্সছ ছিংগল হোপ, নাইবা হোৱাট ৱাজ লেন্সছ অনলি ওৱান হোপ, যে লেন্সৰ একমাত্ৰ আশা কি আছিল? কি আছিল? হেল্প ফ্ৰম গড, যে ঈশ্বৰৰ পৰা সহায় পোৱাটোৱে লেন্সৰ কি আছিল? একমাত্ৰ আশা আছিল। কাৰণ লেন্সই জানিছিল যে তেওঁক ঈশ্বৰৰ বাহিৰে বেলেগ কোনোৱে হেল্প কৰিব নোৱাৰিব। Don't be so upset even though this seems like a total loss. Remember no one dies of hunger. এই কোশ্চেনটো দিছিল 2024-ত। What did Lenso say to his sons after the hailstone? Hailstoneৰ পিছত লেন্সই তেওঁৰ ল'ৰাবোৰক কি কৈছিল? কি কৈছিল? যে don't be so upset, ইমান দুখ কৰিবলগীয়া একো নাই। ইভেন দ দিছ চিমছ লাইক এ টোটেল লছ, যদিও এইটো কি যে সম্পূৰ্ণভাৱে আমাৰ কি হৈছে? লোকচান হৈছে, তথাপি কি দুখ কৰিব নালাগে। ৰিমেম্বাৰ নো ওৱান ডাইজ অফ হাংগাৰ, যে মনত ৰাখিবা কোনেও ভোকত নমৰে, কোনেও ভোকাতুৰে থাকি কাৰো মৃত্যু হোৱা নাই। এইটো কোনে কৈছিল? লেন্সই কৈছিল। কাক কৈছিল? তেওঁৰ ল'ৰাবোৰক কৈছিল। That's what they say, no one dies of hunger. যে এইটো কি মানুহে কয় যে ভোকত কোনেও নমৰে। All through the night Lenso thought only of his one hope. গোটেই ৰাতি লেন্সই তেওঁৰ একমাত্ৰ আশাটোৱে আশা কৰিছিল, ভাবিছিল আশাৰ বিষয়ে। The help of God, একমাত্ৰ আশাটো কি আছিল? হেল্প অফ গড। Whose eyes as he had been instructed see everything. তো লেন্সই ভাবিছিল গডে কি কৰি আছে? গোটেই পৃথিৱীৰ মানুহক চাই আছে। আৰু গোটেই পৃথিৱীত ক'ত কি হৈ আছে ঈশ্বৰে কি জানে নে নাজানে? গোটেইবোৰ ঈশ্বৰে জানে, এইটো লেন্সো বুজি পাইছিল। ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচিয়ান্স, যে এজন মানুহৰ কনচিয়ান্সত, এজন মানুহৰ মনৰ ভিতৰত কি ভাবি আছে বা এজন মানুহৰ মনৰ ভিতৰত কি পৰিকল্পনা আছে, এই খবৰটোও ঈশ্বৰে জানে। লেন্সো was an ox of a man working like an animal in the fields. এই কোশ্চেনটো ইয়াৰ পৰা এটা কোশ্চেন হ'ব, মনত ৰাখিবা। লেন্সো was an ox of a man, তো লেন্সক কি কোৱা হৈছিল? মানুহৰূপী অক্স কোৱা হৈছিল। ষাঁড় গৰুৰ লগত লেন্সক তুলনা কৰিছিল। কিয়? বিকজ লেন্সো was a very hard working farmer, কাৰণ লেন্সো কি আছিল? বৰ কঠোৰ পৰিশ্ৰমী এজন খেতিয়ক আছিল। যে ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, এনিমেলছৰ দৰে লেন্সো কি পথাৰত কাম কৰিছিল। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, লেন্সই এনিমেলছৰ দৰে, জন্তুৰ দৰে পথাৰত কাম কৰিছিল। ইয়াৰ পিছতো লেন্সই জানিছিল হাউ টু ৰাইট, কেনেকৈ লিখিব লাগে। তাৰমানে কি লেন্সই শিক্ষিত আছিল নে অশিক্ষিত আছিল? শিক্ষিত আছিল। The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail. The following Sunday লেন্সো কি কৰিছিল? যে এটা লেটাৰ লিখিছিল আৰু লেটাৰখন কি কৰিছিল? নিজে টাউনৰ ফালে লৈ গৈছিল আৰু মেইলত দিছিল। পোষ্ট অফিচত গৈ লেটাৰখন দি আহিছিল। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড, আৰু লেটাৰটো কি বেলেগ একোৱে নাছিল, গড লৈ, ঈশ্বৰ লৈ এখন লেটাৰ আছিল, চিঠি আছিল। যে গড হি ৰোট, ইফ ইউ ডোন্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ। তো এইটো ইম্পৰ্টেণ্ট আছে, 2 মাৰ্কছৰ কুৱেশ্যন হ'ব এইটো। যে হোৱাট ডিড লেন্সো ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ, যে ফাৰ্ষ্ট লেটাৰত লেন্সই কি লিখিছিল? প্ৰথম চিঠিখনত লেন্সো কি লিখিছিল? তো লেন্সো এনেকৈ লিখিছিল প্ৰথম চিঠিখনত যে গড হি ৰোট, ইফ ইউ ডোন্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ। যে গডেক কৈছিল আপুনি যদি আমাক হেল্প নকৰে আমি কি এই বছৰে নাখাই থাকিব লাগিব, ভোকে থাকিব লাগিব। আই নিড 100 pesos, আৰু মোৰ 100 pesos লাগে ইন অৰ্ডাৰ টু চ' মাই ফিল্ড এগেইন, যে মই আকৌ খেতি কৰিব লাগিব। এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ, আৰু ক্ৰপ মানে শস্য নহালৈকে মই জীয়াইও থাকিব লাগিব। বিকজ দ্য হেইল ষ্টৰ্ম, যে শিলা বৃষ্টিৰ কাৰণে মোৰ খেতি পথাৰ কি হৈছিল? ধ্বংস হৈছিল। মই আকৌ খেতি কৰিব লাগিব, আৰু খেতিৰ পৰা
যিমান দিনলৈ ফচল নাহে সিমান দিনলৈ মই কি যে খাই জীয়াই থাকিব লাগিব। ইয়াৰ পৰা পেছো মিনিংটো ইম্পৰ্টেণ্ট আছে বহুত সাইটত যদি আছে। পেছো মানে কি কারেন্সি অফ সেভারাল ল্যাটিন আমেরিকান কান্ট্রিজ। হি রোট টু গড অন দ্য ইনভেলপ। একটু শর্ট কোশ্চিন আছে, হোয়াট ডিড লেন্সো রাইট অন দ্য ইনভেলপ। ইনভেলপর ওপরত, ইনভেলপ মানে চিঠির খাম, ইনভেলপ মানে কি চিঠির খামৰ ওপৰত লেন্সই কি লিখিছিল টু গড বুলি লিখিছিল। তার মানে কি লেটারখন লেন্সই কাক দিছিল যে গডক দিব, সেইভাবে টু গড বুলি লিখিছিল। পুট দ্য লেটার ইনসাইড, আৰু লেটারখন ইনভেলপৰ ভিতৰত সোমাইছিল। এণ্ড ষ্টিল ট্ৰাভল ৱেণ্ট টু টাউন, আৰু তেতিয়াও লেন্সই কি ভোগ কৰিছিল ট্ৰাভল ভোগ কৰি আছিল, যন্ত্ৰণাত ভুগিছিল আৰু টাউনৰ ফালে গৈছিল। এট দ্য পোষ্ট অফিচ হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ, আৰু পোষ্ট অফিচত গৈ লেন্সই কি কৰিছিল লেটাৰৰ ওপৰত এটা ষ্টাম্প লগাইছিল। এণ্ড ড্ৰাফ্ট ইট ইনটু দ্য মেইল বক্স, আৰু লেটাৰখন মেইল বক্সত সোমাই দিছিল। পোষ্ট অফিচত যে মেইল বক্স থাকে চিঠিৰ বাকচ, তাত গৈ লেন্সই কি কৰিছিল লেটাৰখন দিছিল। One of the employees who was a postman and also helped at the post office, তো লেটাৰখন দিয়াৰ পিছত পোষ্ট অফিচৰ এজন এমপ্লয়িজ আছিল। কোন আছিল তেওঁ পোষ্টম্যান আছিল। পোষ্টম্যানজনে কি কৰিছিল went to his boss laughing heartily, যে পোষ্টম্যানজনে লেটাৰৰ ওপৰত টু গড এড্ৰেছটো দেখি বৰ হাঁহিছিল আৰু লেটাৰখন লৈ তেওঁৰ বছক দিছিল। তো পোষ্টম্যানৰ বছ কোন আছিল পোষ্ট মাষ্টাৰ আছিল। পোষ্টম্যানৰ বছ কোন হ'ব পোষ্ট মাষ্টাৰ। পোষ্ট মাষ্টাৰক দেখাইছিল। নেভাৰ ইন হিজ career as a postman had he known that address, তো পোস্টম্যানে লেন্সৰ লেটাৰখন দেখি কিয় হাঁহিছিল। why did the postman laugh after seeing লেন্সৰ letter, লেন্সৰ লেটাৰ দেখি পোস্টম্যানে কিয় হাঁহিছিল। because in his career he did not know that address, কাৰণ তেওঁৰ সেই চাকৰি জীৱনত সেই এড্ৰেছত কোনো লেটাৰ তেওঁ দেখা পোৱা নাছিল। দ্য পোষ্টম্যান এ ফেট এমিয়েবল ফেলো, আৰু দ্য পোষ্ট মাষ্টাৰ এ ফেট এমিয়েবল ফেলো, আৰু পোষ্ট মাষ্টাৰ কেনেধৰণৰ মানুহ আছিল, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে হাউ ৱাজ দ্য পোষ্ট মাষ্টাৰ। তো পোষ্ট মাষ্টাৰ কেনেকুৱা আছিল ফেট আছিল, অলপ কি আছিল মোটা আছিল, আৰু কি আছিল এমিয়েবল আছিল। এমিয়েবলৰ মিনিংটো ইম্পৰ্টেণ্ট হয় যে ফ্ৰেণ্ডলি, এমিয়েবল মানে ফ্ৰেণ্ডলি আছিল। অলছ' ব্ৰক আউট লাফিং, পোষ্ট মাষ্টাৰেও কি লেটাৰখন দেখি প্ৰথমে হাঁহিছিল। পোষ্ট মাষ্টাৰেও কি কৰিছিল লেন্সৰ লেটাৰখন দেখি হাঁহিছিল। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ন চিৰিয়াছ, কিন্তু তৎক্ষণাৎ পোষ্টমাষ্টাৰজনে চিৰিয়াছ হৈ পৰিছিল লেন্সৰ লেটাৰখন দেখি। এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড, আৰু লেটাৰখন ডেস্কৰ ওপৰত ৰাখি কমেণ্ট কৰিছিল। কমেণ্ট মানে কি কমেণ্ট মানে যেনেকৈ ফেচবুকত কমেণ্ট কৰে, কমেণ্ট মানে কি মতামত, কমেণ্ট মানে মতামত দিছিল পোষ্টমাষ্টাৰে। তো পোষ্টমাষ্টাৰে কি কমেণ্ট কৰিছিল হোৱাট ফেইথ, যে কি বিশ্বাস। আই উইচ আই হেড দ্য ফেইথ অন দ্য মেন হু ৰোট দিছ লেটাৰ, যে পোষ্টমাষ্টাৰে ভাবিছিল কি যে মোৰো যদি এনেকুৱা বিশ্বাস থাকিলেহেঁতেন যে গডক, এজন মানুহৰ গডৰ ওপৰত কিমান পৰিমাণে বিশ্বাস থাকিলে গডক চিঠি লিখিব পাৰে। ষ্টাৰ্টিং আপ এ কাৰেছপণ্ডেঞ্চ উইথ গড, যে কিমান বিশ্বাস থাকিলে গডৰ লগত কাৰেছপণ্ডেঞ্চ কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। চ' ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড, সেইবাবে ইয়াত ৰাইটাৰ্ছ বুলি লেন্সৰ কথা কোৱা হৈছে। ৰাইটাৰ্ছ ফেইথ ইন গড, লেন্সৰ গডৰ ওপৰত যিটো ফেইথ আছিল বিশ্বাস আছিল, এই বিশ্বাসটো না ভাঙিবলৈ দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া, পোষ্টমাষ্টাৰে এটা আইডিয়া ভাবিছিল। তো পোষ্টমাষ্টাৰৰ আইডিয়াটো কি আছিল আনচাৰ দ্য লেটাৰ, যে লেন্সৰ লেটাৰখনৰ কি দিয়া আনচাৰ দিয়া, ৰিপ্লাই দিয়া।
But when he opened it, কিন্তু যেতিয়া তেওঁ এইটো open কৰিছিল, it was evident that to answer it he needed something more than goodwill, ink and paper. তো পোষ্টমাষ্টাৰজনে যেতিয়া লেন্সৰ লেটাৰখন পঢ়িছিল তেতিয়া তেওঁ কি ভাবিছিল যে অকল গুডউইল মানে ভাল ইচ্ছা, গুডউইল মানে যে ভাল ইচ্ছা, ইংক মানে কালি, ইংক মানে কলমৰ কালি, আৰু পেপাৰ মানে তো পেপাৰে কাগজ, যে অকল কাগজ কলম আৰু ইচ্ছা থাকিলেই লেন্সৰ লেটাৰখনৰ ৰিপ্লাই দিব নোৱাৰি। তো কিয় কাগজ কলম আৰু ইচ্ছা থাকিলে ৰিপ্লাই দিব নোৱাৰে? কাৰণ কি লেন্সৰ লেটাৰখনত কি বিচাৰিছিল? 100 পেজছ বিচাৰিছিল। তো ৰিপ্লাই দিবলৈ হ'লে পোষ্টমাষ্টাৰক কি লাগিব? মানি লাগিব, পইচা লাগিব। কি লাগিব? পইচা লাগিব। বাট হি ষ্টাক অন হিজ ৰিজলিউশ্যন, কিন্তু পোষ্টমাষ্টাৰে ইয়াৰো এটা সমাধান উলিয়াইছিল পইচাৰ। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, যে পোষ্টমাষ্টাৰে তেওঁৰ যিবোৰ এমপ্লয়িজ আছিল, এমপ্লয়িজ মানে কৰ্মচাৰী, এমপ্লয়িজ মানে পোষ্ট অফিচত আৰু যিবোৰ মানুহে চাকৰি কৰিছিল সেইবোৰৰ পৰা পইচা বিচাৰিছিল। হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী, আৰু পোষ্টমাষ্টাৰজনে নিজেও কি কৰিছিল? তেওঁৰ চেলাৰীৰ পৰা কিছু টকা দিছিল। এণ্ড সেভৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লিগড টু গিভ সামথিং ফৰ এন এক্ট অফ চেৰিটি, আৰু চেৰিটি হিচাপে, চেৰিটি মানে দান, চেৰিটি মানে দান হিচাপে পোষ্টমাষ্টাৰৰ কিছুমান ফ্ৰেণ্ডছো কি কৰিছিল? টকা অলপমান আগবঢ়াইছিল। ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেদাৰ টুগেদাৰ দ্য 100 পেজছ, আৰু 100 পেজছ একেলগে গোটাবলৈ পোষ্টমাষ্টাৰৰ কি আছিল? ইম্পচিবল আছিল, অসম্ভৱ আছিল। So he was able to send the farmer only a little more than half, আৰু সেইভাবে পোষ্টমাষ্টাৰে কি কৰিছিল? হাফতকৈ অলপ বেছি দিছিল, আধাতকৈ অলপ বেছি পইচা লেন্সক দিব পাৰিছিল। তো কিমান দিছিল? 70 পেজছ দিব পাৰিছিল। He put the money in an envelope addressed to Lenso, আৰু পোষ্টমাষ্টাৰে কি কৰিছিল? টকাখিনি এটা ইনভেলপৰ ভিতৰত সোমাইছিল, আৰু লেন্সই যেনেকুৱা টু গড লিখিছিল, পোষ্টমাষ্টাৰে কি লিখিছিল লেটাৰখনৰ ওপৰত? টু লেন্সো বুলি লিখিছিল। And with it a letter containing only a single word as a signature, God, আৰু লেটাৰখনৰ ভিতৰত পোষ্টমাষ্টাৰে একো লিখা নাছিল, জাষ্ট এটা সিগনেচাৰ দিছিল। সিগনেচাৰটো কি আছিল? গড আছিল, গড লিখা আছিল। তো পোষ্টমাষ্টাৰে এইবাৰ লেটাৰখনত গড বুলি কিয় লিখিছিল? হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ সাইন দ্য লেটাৰ এজ গড, যে গড হিচাপে কিয় সিগনেচাৰ কৰিছিল পোষ্টমাষ্টাৰজনে? যে বিকজ যে লেন্সো উড থিংক দ্যাট দ্য লেটাৰ উড ৰিয়েলি কাম ফ্ৰম গড, যাতে লেন্সো এইটো বিশ্বাস কৰে লেটাৰখন গডৰ পৰাই আহিছে, সেইভাবে পোষ্টমাষ্টাৰে কি কৰিছিল? গড হিচাপে তলত সিগনেচাৰ এটা কৰি দিছিল। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. আৰু the following Sunday, এটা সানডেত লেটাৰখন দি আহিছে, আৰু এক সপ্তাহ পিছত লেন্সো আকৌ ক'ত গৈছে? পোষ্ট অফিচত গৈছে। গৈ কি সুধিছিল? যে মোৰ বাবে কোনো লেটাৰ আহিছেনে? It was the postman himself who handed the letter to him, আৰু পোষ্টম্যান নিজে কি কৰিছিল? লেন্সক লেটাৰখন দিছিল হাতত, যে হয় আপোনাৰ বাবে এখন লেটাৰ আহিছে, লওক। While the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. ইয়াৰ পৰা কণ্টেনমেণ্টৰ মেনিংটো মনত ৰাখিবা, ছেটিছফেকশ্যন। আৰু লেন্সক পোষ্টমেনে লেটাৰখন দিয়াৰ সময়ত পোষ্টমাষ্টাৰে তেওঁৰ টেবিলৰ পৰা, মানে তেওঁ যি ঠাইত বহি আছিল তাৰ পৰা লেন্সক চাইছিল, যে এইজন মানুহ লেন্সো হয়, ইয়াক আমি হেল্প কৰি আনন্দ অনুভৱ কৰি আছোঁ। লেন্সো showed not the slightest surprise on seeing the money. তো লেন্সো কি লেটাৰৰ ভিতৰত কি পাইছিল? মানি পাইছিল, টকা পাইছিল। টকা পোৱাৰ পিছত লেন্সই কি সাৰপ্ৰাইজ ফিল কৰিছিল নেকি? আচৰিত হৈছিল নেকি? তো লেন্সো অলপো আচৰিত হোৱা নাই। কিয় অলপো আচৰিত হোৱা নাই? The such was his confidence
লেন্সৰ এনেকুৱাই কি আছিল কনফিডেন্স আছিল কনফিডেন্স মানে আত্মবিশ্বাস কনফিডেন্স মানে আত্মবিশ্বাস লেন্সৰ আত্মবিশ্বাস আছিল যে লেন্সক গডক ৰিকুৱেষ্ট কৰিছিল 100 পেছছ গডে কি কৰিব নিশ্চয় লেন্সক 100 পেছছ দিবই সেইবাবে তেওঁ আচৰিত হোৱা নাছিল But he became angry when he counted the money. কিন্তু লেন্সো যেতিয়া টকাখিনি কাউন্ট কৰিছিল গণনা কৰিছিল তেতিয়া তেওঁ কি হৈছিল এংগ্ৰি হৈ পৰিছিল এংগ্ৰি মানে খং উঠিছিল লেন্সৰ কিয় খং উঠিছিল যে God could not have made a mistake যে গডে কোনো মিস্টেক কৰিব নোৱাৰে nor could he have denied Lenso what he had requested নাইবা লেন্সো গডক যেটো ৰিকুৱেষ্ট কৰিছিল গডে এটো ডিনাইও কৰিব নোৱাৰে ডিনাই মানে অস্বীকাৰ কৰা লেন্সৰ ৰিকুৱেষ্ট গডে অস্বীকাৰ কৰিব নোৱাৰিব তো লেন্সৰ সেইভাবে খং উঠিছিল খং উঠাৰ মেইন কাৰণটো কি আছিল যে লেন্সো asked for 100 pesos but he found only 70 pesos যে 100 pesos বিচাৰিছিল আৰু পাইছিল কিমান 70 pesos. Lenso thought that the post office employees had taken the rest of the money. আৰু লেন্সো কি ভাবিছিল পোষ্ট অফিসৰ এমপ্লয়িজ বৰে বাকি 30 pesos চুৰ কৰি লৈছে Immediately Lenso went up to the window to ask for paper and ink on the public writing table. He started to write with much wrinkling of his brow caused by the effort he had to make to express his ideas. তো লেন্সই 100 pesos বিচাৰি যেতিয়া 70 pesos পাইছিল তেতিয়া তাও কি আকৌ গডলৈ এখন সেকেন্ড লেটাৰ লিখি কমপ্লেইন দিব বিচাৰিছিল তেতাও আকৌ পেপাৰৰ বাবে গৈছিল আৰু পাব্লিক ৰাইটিং টেবিলত বহি আকৌ লেটাৰ লিখিছিল when he finished he went to the window to buy a stamp which he licked and then affixed to আৰু লেটাৰ লিখাৰ পিছত লেন্সো আকৌ কি কৰিছিল যে এটা স্টাম্প কিনিছিল আৰু স্টাম্পখন লেটাৰৰ ওপৰত লগাইছিল The envelope with the blow of his fist the moment the letter fell into the mailbox the postmaster went to open it আৰু লেন্সো যেতিয়া মেইল বক্সত লেটাৰখন দিছিল পোষ্টমাষ্টাৰে লগে লগে লেটাৰখন বাহিৰ কৰি পঢ়িবলৈ আৰম্ভ কৰিছিল it said the second লেটাৰত কি লিখা আছিল এটো কোশ্চেন হ'ব এটা what did Lenso write in the second letter the second letterot Lenso কি লিখিছিল God of the money that I asked for only 70 pesos reached me যে গডক লিখিছিল যে God আপোনাৰ পৰা যে মই 100 pesos বিচাৰিছিলো মাত্ৰ 70 pesos পাইছো send me the rest তো ইয়াৰ পৰা ৰেষ্টৰ মিনিংটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ৰেষ্ট মানে কি ৰেষ্ট মানে ৰিমেইনিং পাৰ্ট বাকি থকা অংশ যে বাকি থকা অংশখিনি তো বাকি লেন্সই গডৰ পৰা কিমান টকা পাব 30 pesos পাব তো এটো কোৱা হৈছে ৰেষ্ট They sent me the rest since I needed very much. যে মোৰ ৰেষ্টখিনি ৰিমেইনিং পাৰ্টখিনি বাকি থকা পইচাখিনি মোক পঠাই দিয়ক কাৰণ এইটো মোৰ বহুত প্ৰয়োজন But don't send it to me through the mail because the post office employees are a bunch of crooks. তো লেন্সো গডক কি কৰিছিল ৰিকুৱেষ্ট কৰিছিল যে বাকি থকা 30 pesos যে আপুনি মোক দিব এবাৰ কিন্তু মেইলৰ জৰিয়তে নিদিব কাৰণ কি যে পোষ্ট অফিসৰ এমপ্লয়িজ বৰে কি হয় বাঞ্চ অফ ক্ৰুকস হয় বাঞ্চ অফ ক্ৰুকস মানে ডিসঅনেস্ট অসৎ ব্যক্তি বা চোৰ টাইপৰ ব্যক্তি হয়